মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম ক্লাছ 10ৰ বহুপদৰ এক্সাৰসাইজ 2.2 কোৱেশ্চন নম্বৰ 13। এই কোৱেশ্চনটো আছে কি যে যদি আলফা আৰু বিটা এই x² + bx + c বহুপদৰ শূন্য হয় তেনেহলে তলত দিয়া ৰাশিবোৰৰ মান উলিওৱা। ইয়াত কোৱেশ্চনটো আছে, ইয়াত ফাৰ্স্ট কোৱেশ্চনটো আছে কি যে আলফা স্কয়াৰ প্লাস বিটা স্কয়াৰ। কি কোৱেশ্চনত কি দিয়া আছে, আমাক কোৱেশ্চনত দিয়া আছে যে a x² + bx + c ৰ বহুপদৰ শূন্য দুটা আলফা আৰু বিটা। তেনেকৈ ইয়াত শূন্য দুটা দিয়া থাকিলে আমি ইয়াৰ পৰা এটা বস্তু উলিয়াব পাৰিম, ইয়াৰ পৰা যে কি সমষ্টি আৰু গুণফল। ইয়াৰ পৰা সমষ্টি কিমান হ'ব, এটাকে আলফা প্লাস বিটা, আমি জানো কি আলফা প্লাস বিটা কি হয় x ৰ সহগ মানে কি মাইনাস x ৰ সহগ, ইয়াত কি হ'ব মাইনাস b/a। মুখস্থ কৰিলে হ'ল ফৰ্মুলাটো মাইনাস b/a আৰু গুণফল হ'ব কি আলফা বিটা ইজ ইকুৱেল c/a। এইখিনি সাইডত লিখি ল'ব পাৰোঁ আমি। এইখিনি হৈ গ'ল। ইয়াৰ পিছত কি যিমানবোৰ ৰাশি আছে আমি গোটেইখিনি মান উলিয়াম। ইয়াত মানবোৰ উলিয়াওঁতে কিছুমান টেকনিক ব্যৱহাৰ কৰিব লাগিব। ইয়াত আমাক ফাৰ্স্ট কোৱেশ্চনটো দিয়া আছে কি যে আলফা স্কয়াৰ প্লাস বিটা স্কয়াৰ মান কিমান। আমি এইখিনিৰ পৰা এই মানটো উলিয়াবলৈ হ'লে আমি এনেকৈ লিখিব পাৰিম যে আলফা স্কয়াৰ আৰু বিটা স্কয়াৰ মান কিন্তু ইয়াত নাই। এইখিনিৰ পৰা মান উলিয়াবলৈ হ'লে আমাক এই দুটা বস্তু ব্যৱহাৰ কৰিব লাগিব। এটা হ'ল কি আলফা প্লাস বিটা আৰু এটা হ'ল কি আলফা বিটা। তেনেহ'লে কি এইখিনিক আমি এনেকৈ কনভাৰ্ট কৰিম যাতে কি হয় ইয়াত আলফা প্লাস বিটা আৰু কি অকল আলফা বিটা আহে। তেনেহ'লে কি ইয়াত দেখা যায় কি যে আলফা স্কয়াৰ প্লাস বিটা স্কয়াৰ এইটো কেনেকৈ দেখা যায় যে কি a + b হোল স্কয়াৰৰ নিচিনা দেখা যায় যে কি ইয়াত কি আছে a স্কয়াৰ আৰু কি আছে b স্কয়াৰ আছে। তেনেহ'লে হয় কি a স্কয়াৰ আমি জানো কি যে a স্কয়াৰ প্লাস 2ab প্লাস b স্কয়াৰ, এই ফৰ্মুলাটো ক'ৰ পৰা আহে a + b হোল স্কয়াৰৰ পৰা। তেনেহ'লে কি আমি এনেকৈ এই ৰাশিটো বনাব পাৰিম, কিন্তু ইয়াত এটা বস্তু কম আছে, কমটো কি 2ab2। তেনেহ'লে কি এই ৰাশিটো আমি এনেকৈ বনাম যে কি আলফা স্কয়াৰ প্লাস ইয়াত এটা কি লগাই দিম 2 আলফা বিটা প্লাস বিটা স্কয়াৰ। এইখিনিৰ লগত মিলালে কি দেখা যায় যে আলফা স্কয়াৰ আৰু কি আছে ইয়াত প্লাস বিটা স্কয়াৰ। এইখিনিৰ পৰা এইখিনি মিলালে দেখা যায় যে কি এইখিনি বেছি হৈছে। তেনেহ'লে কি এইখিনি আমি কি এনেকৈ কমাই দিম 2 আলফা বিটা হৈ গ'ল। এইখিনিৰ পৰা আমাক এইখিনিৰ লগত মিলালে কি লিখা যাব যে আলফা প্লাস বিটা হোল স্কয়াৰ মাইনাস 2 আলফা বিটা হৈ গৈছে। আমাৰ ৰাশিটো কি আহিছে, ৰাশিটো যে আলফা প্লাস বিটা আৰু কি আলফা বিটাত আহিছে। তেনেহ'লে কি ইয়াত আমি ইয়াৰ পৰা মানবিলাক কি আনি ইয়াত বহাই দিব পাৰিম। তেনেহ'লে আলফা প্লাস বিটাৰ মান কিমান আছে মাইনাস b/a, এইটো আমি লিখিলোঁ প্লাস 2 আলফা বিটাৰ মান আছে কি c/a। এইখিনিৰ পৰা কেলকুলেশ্যন কৰিলে কি হ'ব মাইনাছৰ স্কয়াৰ কৰিলে কি হ'ব প্লাস b স্কয়াৰ, এইটো a স্কয়াৰ হ'ব কিয়নো স্কয়াৰটো গোটেইখিনিৰ আছে মাইনাছ এইটো কি হ'ব 2c/a। এইখিনিৰ পৰা এলচিএম ল'লে কি হ'ব ইয়াত আছে a স্কয়াৰ, ইয়াত আছে কি a। তেনেহ'লে কি হ'ব এইটো a স্কয়াৰ, ইয়াত a স্কয়াৰ আছে, ইয়াতো a স্কয়াৰ আছে। তেনেহ'লে কি হ'ব এইটো b স্কয়াৰ মাইনাছ ইয়াত কি আছে 2c আছে, তলত আছে কি অকল a। তেনেহ'লে কি ইয়াত আমি এলচিএম লৈছোঁ কি a স্কয়াৰ। তেনেহ'লে ইয়াত এটা a কি আছে কম আছে। তেনেহ'লে এই কমটো ইয়াত আহি কি হ'ব পূৰণ হ'ব, তাৰমানে কি 2 কি হ'ব c/a। বাকী ইয়াত কি লিখা যাব c/a মানে ac। এইটো হ'ল মান। তেনেহ'লে কি ইয়াত এটা বস্তু মনত ৰাখিব লাগিব কি আমাক যিকোনো ৰাশি দিলে আমি এইটো আনিব বিচাৰিম কি আলফা প্লাস বিটা আৰু কি আলফা বিটাত যাতে আমি প্ৰকাশ কৰিব পাৰোঁ। এইখিনি